মহৰ্ষি বেদব্যাসৰ দ্বাৰা ৰচিত মহাভাৰত ধৰ্মগ্ৰন্থত ৰথী আৰু মহাৰথী ৰজাৰ বিষয়ে বৰ্ণনা পোৱা যায়। তেনেকুৱাই এজন ৰজাৰ নাম হ'ল জৰাসন্ধ। তেওঁৰ জন্ম আৰু মৃত্যুৰ সম্বন্ধে বহুতো কথা পোৱা যায়। জৰাসন্ধ মগধৰ ৰজা আছিল। জৰাসন্ধই অন্যান্য ৰজাসকলৰ সৈতে যুদ্ধ কৰি তেওঁলোকক এটা পাহাৰৰ বন্দীশালত বন্দী কৰি ৰাখিছিল। জৰাসন্ধ বহুতে ক্ৰূৰ তথা হিংসুক ৰজা আছিল। তেওঁ সেই বন্দী ৰজাসকলক বধ কৰি চক্ৰৱৰ্তী ৰজা হোৱাৰ ইচ্ছা কৰিছিল। ভীমে জৰাসন্ধৰ লগত 13 দিন মল্লযুদ্ধ কৰাৰ পিছত জৰাসন্ধক পৰাজিত কৰি অৱশেষত বধ কৰে। জৰাসন্ধৰ জন্মৰ কাহিনীটো এনেধৰণৰ। মগধ দেশত বৃহদ্ৰথ নামৰ এজন ৰজাই শাসন কৰিছিল। তেওঁৰ দুগৰাকী পত্নী আছিল, কিন্তু তেওঁলোকৰ কোনো সন্তান নাছিল। এদিনাখন সন্তান হোৱাৰ মানসেৰে ৰজাই মহাত্মা চণ্ডুক কৌশিকৰ ওচৰ পালেগৈ আৰু তেওঁক সেৱা কৰি প্ৰসন্ন কৰিলে। প্ৰসন্ন হৈ চণ্ড কৌশিকে ৰজাক এটা ফল উপহাৰ দি ক'লে, হে ৰাজন, এই ফলটো তুমি তোমাৰ পত্নীক খাবলৈ দিবা। তাৰ ফলত তোমাৰ সন্তান প্ৰাপ্তি হ'ব। ৰজাই মহাত্মাৰ পৰা ফলটো লৈ প্ৰসাদ পালেগৈ। ৰজাৰ যিহেতু দুগৰাকী পত্নী আছিল, সেয়েহে ফলটো দুটুকুৰা কৰি দুয়োগৰাকীকে খাবলৈ দিলে। সময়ত দুয়োগৰাকী পত্নী গৰ্ভৱতী হ'ল আৰু দুয়োগৰাকী পত্নীয়ে শিশুৰ এফাল এফাল অংশ জন্ম দিলে। দুয়ো ৰাণীয়ে ভয়ত সেই এফাল এফাল শিশুৰ টুকুৰা দুটা বাহিৰত পেলাই দিলেগৈ। শিশুৰ টুকুৰা দুটা য'ত পেলাইছিল, সেইখিনিৰে এজনী ৰাক্ষসী সেই সময়তে পাৰ হৈ গৈছিল। ৰাক্ষসীৰ নাম জৰা আছিল। যেতিয়া ৰাক্ষসীয়ে শিশুৰ দুটা অংশ দেখা পালে, তেতিয়া জৰাই নিজৰ মায়াৰ সহায়ত সেই অংশ দুটা জোৰা লগালে আৰু সেই অংশ দুটাৰ পৰা এটা শিশু উৎপন্ন হ'ল। শিশুটিয়ে এটা শৰীৰ লাভ কৰাৰ কাৰণে চিঞৰি কান্দিবলৈ ধৰিলে। শিশুৰ কান্দোন শুনি দুয়ো ৰাণী বাহিৰলৈ ওলাই আহি দেখে যে শিশু এটি কান্দি আছে আৰু ৰাণীয়ে সেই শিশুটিক নিজৰ কোলাত তুলি ল'লে। ৰজা বৃহদ্ৰথো সেইখিনি সময়ত সেই ঠাইত উপস্থিত হ'লহি। ৰজাই ৰাক্ষসীজনীক পৰিচয় সুধিলে। ৰাক্ষসীয়ে তেতিয়া সকলো কথা ৰজাৰ আগত বিৱৰি ক'লে। ৰজা বহুত আনন্দিত হ'ল। ৰজাই বালকটিৰ নাম জৰাসন্ধ ৰাখিলে, কিয়নো বালকটিক জৰা নামৰ ৰাক্ষসীয়ে জোৰা লগাইছিল। জৰাসন্ধৰ মথুৰাৰ ৰজা কংস শহুৰ তথা পৰম মিত্ৰ আছিল। শ্ৰীকৃষ্ণক কংসবধৰ প্ৰতিশোধ ল'বৰ বাবে জৰাসন্ধই 17 বাৰ মথুৰা আক্ৰমণ কৰিছিল, কিন্তু প্ৰতিবাৰে জৰাসন্ধ অসফল হৈছিল। জৰাসন্ধৰ ভয়তে বহুতো ৰজাই প্ৰাণৰ মমতাত নিজৰ নিজৰ ৰাজ্য এৰি পলাই গৈছিল। জৰাসন্ধ ভগৱান শিৱৰ পৰম ভক্ত আছিল। জৰাসন্ধই নিজৰ পৰাক্ৰমেৰে 84 জন ৰজাক বন্দী কৰিছিল। বন্দী কৰা ৰজাক এটা পাহাৰীয়া দুৰ্গত বন্দী কৰি ৰাখিছিল। জৰাসন্ধই 100 জন ৰজাক বন্দী কৰি তেওঁলোকক বলি দিব বিচাৰিছিল, যাৰ ফলত তেওঁ চক্ৰৱৰ্তী সম্ৰাট হ'ব বিচাৰিছিল। জৰাসন্ধক বধ কৰিবৰ বাবে শ্ৰীকৃষ্ণই এটা বুদ্ধি কৰিছিল। বুদ্ধি তথা যোজনা অনুসৰি শ্ৰীকৃষ্ণ, ভীম আৰু অৰ্জুন তিনিও ব্ৰাহ্মণৰ বেশ ধৰি জৰাসন্ধৰ ওচৰলৈ গ'ল আৰু তেওঁক মল্লযুদ্ধ কৰিবৰ বাবে আহ্বান জনালে। জৰাসন্ধই বুজি পালে যে এয়া কোনো ব্ৰাহ্মণ হ'ব নোৱাৰে। কোনো ব্ৰাহ্মণে মোৰ সৈতে মল্লযুদ্ধ কৰিবলৈ দুঃসাহস কৰিব নোৱাৰে। জৰাসন্ধই সকলোকে প্ৰকৃত পৰিচয় বিচৰাত শ্ৰীকৃষ্ণই সকলো পৰিচয় অৱগত কৰিলে। জৰাসন্ধই ভীমৰ সৈতে মল্লযুদ্ধ কৰিবলৈ মন কৰিলে। ৰজা জৰাসন্ধ আৰু ভীমৰ মল্লযুদ্ধ কাৰ্তিক প্ৰতিপদৰ কৃষ্ণপক্ষৰ পৰা আৰম্ভ কৰি 13 দিনলৈকে চলি থাকিল। ভীমে জৰাসন্ধক এই 13 দিনত দুটুকুৰা কৰি বহুবাৰ পেলাই দিছিল, কিন্তু জৰাসন্ধই সেই টুকুৰা দুটা পুনৰ লগ হৈ জীৱিত হৈ পৰিছিল। ভীমে মল্লযুদ্ধ কৰি কৰি অৱশ হৈ পৰিছিল। 14 নম্বৰ দিনা শ্ৰীকৃষ্ণই গছৰ এখিলা পাত সমানে দুফাল কৰি দুয়োফাল বিপৰীত দিশত পেলাই দিলে। ভীমে শ্ৰীকৃষ্ণৰ এই ইংগিত বুজি পালে আৰু জৰাসন্ধক দুটুকুৰা কৰি দুই অংশ বিপৰীত দিশত পেলাই দিলে আৰু এইবাৰ জৰাসন্ধৰ শৰীৰ বিপৰীত দিশত পেলোৱাৰ বাবে জোৰা খাব নোৱাৰিলে আৰু তেওঁ মৃত্যুমুখত পৰিল। শ্ৰীকৃষ্ণই পাহাৰৰ দুৰ্গটোৰ পৰা সকলো ৰজাকে মুকলি কৰি দিলে আৰু ক'লে যে হে ৰাজনসভ, মহাৰাজ যুধিষ্ঠিৰে চক্ৰৱৰ্তী পদ পাবৰ কাৰণে ৰাজকীয় যজ্ঞ কৰিব বিচাৰিছে আৰু আপোনালোকেও তেওঁক নিশ্চয়কৈ সহায় কৰিব। ৰজাসকলে শ্ৰীকৃষ্ণৰ কথা মানিলে আৰু সকলোৱে যুধিষ্ঠিৰক নিজৰ ৰজা হিচাপে মানি ল'লে। অৱশেষত জৰাসন্ধৰ পুত্ৰ সহদেৱক অভয় প্ৰদান কৰি মগধৰ ৰজা হিচাপে নিয়োগ কৰিলে।